নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তা আজি এটা নতুন খণ্ডলৈ। আজি আমি আহি পালোহি মাছজাজৰি BPC ছোৱালী হাইস্কুল আৰু এই ছোৱালী হাইস্কুলখনৰ বৰ্তমানৰ প্ৰধান শিক্ষক ৰত্নেশ্বৰ শইকীয়া ডাঙৰীয়াক আমি লগ পাইছোঁ আৰু আমি ৰত্নেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম তেখেতৰ স্কুলখন বৰ্তমান কেনেকুৱা ধৰণে তেওঁ চলাই আছে বা এই স্কুলখন কেনেকুৱা ধৰণে তেওঁ পৰিচালনা কৰি আছে, স্কুলখনৰ চৌপাশৰ পৰিৱেশটো কেনেকুৱা, স্কুলখনৰ চৌপাশৰ পৰিৱেশৰ পৰা অহা ল'ৰা ছোৱালীসমূহ কি মানদণ্ডৰ আৰু তেওঁলোকক আমাৰ শিক্ষাগুৰুজনে তেওঁলোকক কেনেকুৱাকৈ পলিচ কৰি পেলাই এটা ভাল উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰি পেলাই সমাজত প্ৰতিস্থাপন কৰিবলৈ চেষ্টা কৰিছে তাৰ বিষয়ে থ্ৰুতে জানিব বিচাৰিছোঁ। হয় ছাৰ, মই প্ৰথমে জানিব বিচাৰোঁ আপোনাৰ স্কুলখন যিহেতু BPC ছোৱালী হাইস্কুল বুলি আমি সকলোৱে জানো, কিন্তু এইখন ছোৱালী হাইস্কুলেই নে নাই ইয়াত অন্যান্য মানে ল'ৰাসমূহো ইয়াত অধ্যয়ন কৰে? আমাৰ এখন আচলতে প্ৰথমতে 1966 চনত এখন হেৰি হৈছিলে, স্থাপিত হৈছিলে ছোৱালী হাইস্কুল হিচাপে। কিন্তু আমি ছোৱালীৰ সংখ্যা বিভিন্ন কিছুমান কাৰণত কমাৰ কাৰণে আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি পেলাই আমি যোৱা বছৰৰ পৰা আমি ল'ৰাকো ইয়াতে এডমিশ্যন দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু ঠিক সেই অনুপাতে আমি সঁহাৰি পাইছোঁ। বৰ্তমান আমাৰ আছে প্ৰায় 30জনমান ল'ৰা এতিয়া বৰ্তমান হৈছে আৰু ভৱিষ্যতলৈ আমি আশা কৰিছোঁ আৰু আহিব আৰু আমি স্কুলখন সুন্দৰৰূপে গঢ় দিব পাৰিম বুলি আশা ৰাখিছোঁ। হয় ছাৰ, মই এইখিনিতে আৰু এটা কথা জানিব বিচাৰোঁ। আপোনালোকৰ স্কুলসমূহত আপোনালোকৰ চৌপাশটো দেখিয়ে ভাল লাগিছে, পৰিৱেশটো দেখি ভাল লাগিছে আৰু পৰিৱেশেই কয় যে স্কুলৰ শিক্ষাৰ গুণগত মানদণ্ডটো কেনেকুৱা। মই জানিব বিচাৰিম যে আপোনালোকৰ স্কুলৰ উত্তীৰ্ণৰ হাৰ কেনেকুৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত, সেই বিষয়ে অকণমান আমাক জনাব নেকি? আমাৰ স্কুলৰ এনেই 1966ত আমাৰ স্কুল ষ্টাব্লিছ হৈছিলে। তাৰ আগতে মই অকণমান কৈ লৈছোঁ দেই। ঠিক আছে। তাৰ আগতে আমাৰ স্কুলখন টেকনিকেল স্কুল আছিলে এইখন। তাৰপিছতে আমাৰ যিহেতু ইয়াতে ছোৱালীৰ কাৰণে উচ্চ শিক্ষাৰ তেনেকৈ ব্যৱস্থা নাছিলে আৰু নথকাৰ কাৰণে গাঁৱৰ গণ্যমান্য লোকসকলে আহি পেলাই যে টেকনিকেল স্কুলখনতকৈ আমাৰ স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ কাৰণে এখন স্কুল দৰকাৰ হয় আৰু সেইকাৰণে তেওঁলোকে ভাবি চিন্তি কি কৰিলে এখন স্কুল স্থাপিত কৰিবৰ কাৰণে মনস্থ কৰি পেলাই আজি বৰ্তমান এই BPC গাৰ্লছ হাইস্কুল BPC বিমলা প্ৰসাদ চলিহা উচ্চ মাধ্যমিক বালিকা উচ্চ মাধ্যমিক বিদ্যালয় সমিতি। তেতিয়াৰ পৰা বহু বছৰ ধৰি মানে ছোৱালীৰ সংখ্যা তেতিয়া যথেষ্ট আছিলে, কিন্তু কালক্ৰমত লাহে লাহে যিহেতু আমি নিজে দেখিছোঁ যে পৰিয়ালসমূহত মানে ছোৱালীৰ সংখ্যা খুব কম বা এটা বা দুটা ল'ৰা ছোৱালী থাকে আৰু ওচৰত যিহেতু হায়াৰ ছেকেণ্ডেৰী আছে বা জাতীয় বিদ্যালয় আছে, শিশু বিদ্যা নিকেতন আছে, শংকৰদেৱ শিশু বিদ্যা নিকেতন, তো বিভিন্ন জেগাত যেতিয়া ল'ৰা ছোৱালীবিলাক এৰি হৈ যায় আমাৰ স্কুলৰ ল'ৰা ছোৱালীৰ সংখ্যা অট'মেটিক কমি যায়। সেইকাৰণে আমি চলাবৰ কাৰণে আমাৰ যিহেতু অসুবিধা হ'ল, সেইকাৰণে আমি আমাৰ নগাঁৱৰ IS ছাৰৰ লগত যোগাযোগ কৰিলোঁ। তেখেতে আমাক পৰামৰ্শ দিলে আজি আপোনালোকে কম্বাইন কৰক। সেই অনুপাতে আমি আজি যোৱা 2 বছৰ কম্বাইন কৰিলোঁ, কৰি ৰাইজেও আমাক যথেষ্ট সঁহাৰি জনাইছে আৰু সেই অনুপাতে বৰ্তমান আমাৰ ষ্টুডেণ্টৰ সংখ্যা এতিয়াও কম আছে যদিও আমি আশাবাদী যে মানে ভৱিষ্যতলৈ বেছি হয়। আমিও এইটো প্ৰচেষ্টাৰেই আমি আগবাঢ়ি আছোঁ যে আমাৰ চৰকাৰী স্কুলসমূহত যিহেতু আমিও চৰকাৰী স্কুলতে পঢ়ি আহিছোঁ আৰু এটা বস্তু দেখিবলৈ পোৱা যায় যিসকল ভাল চৰকাৰী স্কুলত পঢ়িলেও ভাল হ'ব বা অন্যান্য স্কুলত পঢ়িলেও ভাল হ'ব, গতিকে প্ৰকৃতাৰ্থত সেই ভাল কোৱালিটিটো, গতিকে সেই কোৱালিটিটো বিল্ড আপ কৰিবৰ কাৰণে এজন ছাত্ৰৰ সেই কোৱালিটিটো বিল্ড আপ কৰিবৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰচেষ্টা চলায় তাৰ বিষয়ে অকণমান জনাব নেকি? নিশ্চয় জনাম। আমাৰ আচলতে আমাৰ যিখিনি ষ্টুডেণ্ট ইয়ালৈ আহে সেই ষ্টুডেণ্টখিনি খুব মানে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ পৰা বেছি সংখ্যক ল'ৰা ছোৱালী আহে আৰু ভাল পৰিয়ালৰ ল'ৰা ছোৱালীখিনি ভাল স্কুলত দিব বিচাৰে বা তেনেকৈ ভাল বুলি ভাবে, তেনেকৈ আমাৰ স্কুলত দিব নিবিচাৰে। কিন্তু যি নহওক সেইটো কথা মই ক'ব নাযাওঁ, কিন্তু যিখিনি ষ্টুডেণ্ট আমাৰ ইয়াতে আহে সেই ষ্টুডেণ্টখিনি আমি যথেষ্ট মানে সহায় কৰোঁ, পঢ়া শুনাৰ ক্ষেত্ৰত বা অন্যান্য দিশত আমি ঘৰলৈ গৈ হ'লেও তেওঁলোকক মানে এনকাৰেজ কৰি পেলাই তেওঁলোকে যাতে পঢ়া শুনাত আগুৱাই যায় বা ফলাফল যাতে ভাল কৰে আমি সকলোৱে আগভাগ লওঁ
আৰু সেই অনুপাতে ৰিজাল্ট আমাৰ মোটামুটি ভাল থাকে 80+ থাকে আমাৰ ৰিজাল্ট প্ৰতি বছৰে থাকে 80+ ৰিজাল্ট থাকে আৰু তাৰ উপৰিও ষ্টাৰ থাকে আৰু 3 বছৰ আগতে ডিষ্টিংশ্যনো 2-1 আছে প্ৰতি বছৰ ডিষ্টিংশ্যন নাহে কিন্তু ষ্টাৰ থাকে বহুত বহুত ধন্যবাদ ছাৰ আৰু আশা কৰোঁ আপোনালোকৰ শিক্ষাৰ মানদণ্ডটো আৰু উন্নত হওক আৰু সেইবাবে মই আজি আপোনালোকৰ বিদ্যালয়লৈ আহিলোঁ আৰু বিশেষকৈ মই আপোনাৰ পৰা এটা কথা বৰ্তমান আপোনাৰ বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে যিসকল ছাত্ৰ ছাত্ৰী এই নিকটৱৰ্তী অঞ্চলৰ পৰাই বোধ কৰোঁ আহিছে আৰু এই নিকটৱৰ্তী অঞ্চলৰ শৈক্ষিক পৰিৱেশটো কেনেকুৱা ইয়াৰ সমাজ ব্যৱস্থাটো কেনেকুৱা বা এই সমাজখনলৈ আপোনালোকে অভিভাৱকসমূহলৈ কিবা এনেকুৱা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে নেকি যিটো বাৰ্তা প্ৰেৰণ কৰিলে আমাৰ এই কণ কণ শিশুসকলৰ ভৱিষ্যতটো আৰু সুন্দৰ হৈ পৰিব আমি ইয়াতে আমি গাৰ্জেন মিটিং আমি পাতি থাকোঁ আৰু তাতো আমি কিছুমান কথা বাহিৰ কৰি দিওঁ উঠৰ কৰি দিওঁ যাতে কেনেধৰণে ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাব পাৰিব বা আমি কেনেধৰণে কি কৰি আছোঁ সেইখিনি আমি ব্যৱস্থা ৰাখোঁ তাৰ উপৰি আমাৰ চাৰিওফালৰ পৰিৱেশটো একচুৱেলি ভাল শিক্ষিত এটা হেৰি আছে মানদণ্ড ইয়াত আছে আৰু ওচৰে পাজৰেও উচ্চ শিক্ষাৰ অনুষ্ঠান আছে গতিকে আমাৰ ইয়াতে ক'বলৈ গ'লে আমাৰ এই জেগাৰ পৰিৱেশখন ভাল শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যায় ল'ৰা ছোৱালীখিনি আৰু আমাৰ যিখিনি ওচৰ পাজৰৰ গাৰ্জেন আছে তেওঁলোকেও আমাক যথেষ্ট আহি সহায় কৰে বা পৰামৰ্শ আগবঢ়াই যে কেনেধৰণে আমি আগবাঢ়িলে আমাৰ আৰু যথেষ্ট উন্নতি হ'ব মই এখানে আপোনাৰ পৰা দুটামান পৰামৰ্শ বিচাৰোঁ যিকেইটা পৰামৰ্শ আপুনি এজন নিশ্চয় আপুনি এজন অভিভাৱক আপোনাৰ বোধ কৰোঁ সতি সন্ততি আছে আপুনি আপোনাৰ সতি সন্ততিক আগবঢ়াবৰ কাৰণে যি পৰিকল্পনা বা যি পৰিপন্থা অৱলম্বন কৰিছে আপুনি আপোনাৰ এই চৌপাশৰ আপোনাৰ বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ মাক দেউতাকক তেনেকুৱা এটা কিবা পৰামৰ্শ দিব বিচাৰিব নেকি যিটো পৰামৰ্শ পালে তেওঁলোকৰো কিবা এটা কৃপা হয় নিশ্চয় আমি আমাৰ ল'ৰা ছোৱালী বাহিৰা বেলেগ আমাৰ তেনেকৈ চিন্তা নাই যে ল'ৰা ছোৱালী আমি যিহেতু শিক্ষক কৰিব আহিছোঁ আমি যিহেতু শিক্ষক নিচিনা এটা সুন্দৰ এটা অনুষ্ঠানত আমি আছোঁ গতিকে আমাৰ প্ৰধান উদ্দেশ্য কি আমি ল'ৰা ছোৱালীখিনি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ আমাৰ ল'ৰা ছোৱালী যেতিয়া ভাল অনুষ্ঠানত যাব যেতিয়া ভাল কেৰিয়াৰ ল'ব ডক্টৰ ইঞ্জিনিয়াৰ বা বিভিন্ন ধৰণৰ ভাল যিটো হেৰি হয় বা সাহিত্যৰ ক্ষেত্ৰতে হওক বা বিভিন্ন আগবাঢ়ি যাব তেতিয়া আমাৰ নিশ্চয় ভাল লাগে আমি যেতিয়া ৰিজাল্ট দিয়ে ৰিজাল্টৰ দিনাখন যেতিয়া আমাৰ 80+ পায় বা 100% ৰিজাল্ট তেতিয়া আমাৰ তাতকৈ আৰু বেলেগ আনন্দ আমাৰ একো নাই গতিকে আমি সদায় তেওঁলোকক সেইটো দিবলৈ চেষ্টা কৰোঁ আৰু আমি স্কুল অহাৰ পৰা স্কুল ছুটি সময়লৈকে বা তাৰ পিছতো আমি তেওঁলোকৰ লগত যোগাযোগ ৰক্ষা কৰি পেলাই এই খা খবৰখিনি আমি ৰখাওঁ আৰু আমাৰ কিছুমান অনুষ্ঠান আমি পাতোঁ মাজে মাজে কুইজ হওক বা আৰ্ট কম্পিটিশ্যন হওক এইবোৰ পাতোঁ এইবোৰ পতাৰ জৰিয়তেও আমি তেওঁলোকক বিভিন্ন দিশত আগুৱাই যোৱাত সহায় কৰোঁ আৰু আজিকালি চৰকাৰে আৰোহণৰ জৰিয়তেও বিভিন্ন পদক্ষেপ লৈছে আৰু তেনেকৈ ছায়েন্স প্ৰজেক্টৰ বিষয়ত আমি আগবঢ়াওঁ তেওঁলোকক মই ইয়াৰ জৰিয়তে আমি অভিভাৱকসকলক মই জনাবলৈ বিচাৰোঁ যে তেখেতসকলেও আমাৰ সহায় সহযোগতেই হওক বা তেওঁলোকে নিজেই ঘৰত ল'ৰা ছোৱালীখিনিক যাতে আগুৱাই যোৱাত বিশেষ সুবিধা প্ৰদান কৰিব পাৰে যি নহওক আৰু স্কুলৰ প্ৰতি যাতে তেওঁলোকৰ মনটো আকৰ্ষিত হয় তেনেধৰণৰ মানে পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে মই তেওঁলোকক মানে পৰামৰ্শ আগবঢ়াওঁ ভাল কথা আৰু যিহেতু ঘৰখনক শিক্ষাৰ কঠীয়াতলী বুলি কোৱা হয় গতিকে ঘৰখনক যদিহে গাৰ্জেনসকলে এটা শৈক্ষিক পৰিৱেশলৈ যদি ৰূপান্তৰিত নকৰে তেতিয়াহ'লে এজন শিশুৱে বা আজি আপোনাৰ স্কুলত যিসকল পঢ়ি আছে বা অন্যান্য স্কুলতে নহওক কিয় তেওঁলোকে যদি ঘৰতে সেই তেনেকুৱা এটা শৈক্ষিক মনোবৃত্তি এটা যদি নাপায় তেতিয়াহ'লে সিহঁতে ভৱিষ্যতলৈ গৈ পেলাই এজন ভাল ছাত্ৰ ছাত্ৰী বা ভৱিষ্যতলৈ গৈ দেশৰ সুনাগৰিক হ'বলৈ অপাৰগ হয় গতিকে সেইবাবে মই আপোনাক এই প্ৰশ্নটো সুধিলোঁ হয় ছাৰ মই এইখিনিতে জানিব বিচাৰোঁ আপুনি বৰ্তমানলৈকে শিক্ষকতা কৰি থকা কিমানমান বছৰ অতিক্ৰম কৰিলে শিক্ষকতাৰ জীৱন এতিয়া শিক্ষকতা কৰা প্ৰায় 33 মানেই হৈ গৈছে আৰু মই চাকৰি কালো বহুত বেছি নাই মই 28ৰ শেষৰ ফালে মই অৱসৰ গ্ৰহণ কৰিম গতিকে যি পাৰিছোঁ কম বেছি পৰিমাণে কিছু অভিজ্ঞতা গোটাইছোঁ
আৰু সেই অভিজ্ঞতা মই ল'ৰা ছোৱালীখিনিক দিবলৈ যথেষ্ট চেষ্টা কৰোঁ আৰু হয়তো সেইকাৰণে আমাৰ ফলাফল নিশ্চয় অকণমান হ'লেও ভাল হয় গতিকে সিমানখিনি মই চেষ্টা কৰি আছোঁ আৰু মই গাৰ্জেণ্টৰ লগতো যোগাযোগ ৰাখোঁ আৰু মেইন কথা হ'ল কি গাৰ্জেণ্টৰ ঘৰখনৰ যদি পৰিৱেশটো ভাল নহয় তেতিয়াহ'লে ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় আৰু কিবা কাৰণত ঘৰখনত কাজিয়া পেচাল লাগি থাকিলে বা বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হ'লে তেওঁলোকৰ মানে মনোযোগ আকৰ্ষণ নহ'ব আৰু সেইকাৰণে মই গাৰ্জেণ্টসকলক কওঁ আৰু যিহেতু আমাৰ প্ৰায়বোৰ গাৰ্জেণ্টৰ অলপ কিছু দুৰ্বল বা তেনেকুৱা ধৰণৰ মেণ্টেলিটি আছে সেইকাৰণে মই তেওঁলোকক যিমান পাৰোঁ তিমান শৈক্ষিক পৰিৱেশটো গঢ় দিবৰ কাৰণে তেখেতসকলক মই পৰামৰ্শ প্ৰদান কৰোঁ বহুত ধন্যবাদ হয় ছাৰ বহুত ভাল লাগিলে কথাখিনি আৰু মই এটা কথা জানিব বিচাৰোঁ আপুনি যিহেতু ইমান দিন শিক্ষকতা কৰিলে 33 বছৰ প্ৰায় 33 বছৰ কাল আপুনি শিক্ষকতা কৰিলে গতিকে 33 বছৰ মোৰ বয়সেও হোৱাগৈ নাই 33 বছৰ গতিকে ইমান এটা দীৰ্ঘদিনীয়া আপুনি শিক্ষাগত শিক্ষকতাৰ জীৱনৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰ পৰা আপুনি আমাৰ বৰ্তমান সমাজখন যে পৰিচালনা হৈ আছে আমাৰ বৰ্তমান সমাজত আপুনি নিজ চকুৰে প্ৰত্যক্ষ কৰা আটাইতকৈ জঘন্য ব্যাধি কোনটো বুলি ভাবে আৰু সেই ব্যাধিটোক নিৰ্মূল কৰিবৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াব বিচাৰে মই বৰ্তমান যিটো দেখিছোঁ আমাৰ বৰ্তমান এটা ডাঙৰ ব্যাধি হৈছে যুৱ উশৃংখল সেই উশৃংখলটোৱে গৈ পেলাই লাহে 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 এটা ভয়ংকৰ ৰূপ দিছে বৰ্তমান আমি নিজে দেখি আছোঁ বৰ্তমান আজি কেইদিনমানৰ আগতে বিভিন্ন ধৰণৰ মানে নহ'বলগীয়া কিছুমান ঘটনা ঘটি গৈছে সেইবোৰ আমি লজ্জিত কাৰণ আমাৰ নিজৰ পৰিয়াল আছে নিজৰ ল'ৰা ছোৱালী আছে আমাৰ ছাত্ৰ ছাত্ৰী আছে আমি ছাত্ৰ ছাত্ৰী আগত আহি পেলাই সেই নিউজটো পোৱাৰ পিছত মুখ দেখাবলৈ আমাৰ নিজৰে লাজ লাগে বেয়া লাগে আৰু মোৰ ল'ৰাটো হ'লেও বা মোৰ মানে নিজৰ কোনোবাই হয়তো সুধিব পাৰে যে দেউতা এইটো কি বস্তু এইটো কি কথা এইটো কি শব্দ আমি শুনিবলৈ পাইছোঁ এইবোৰ আমি উত্তৰ দিবৰ কাৰণে মানে প্ৰস্তুত হৈ নাথাকোঁ কুণ্ঠাবোধ লাগে উত্তৰ দিব নোৱাৰোঁ নিজৰ লাজ লাগে গতিকে এনেধৰণৰ এই যুৱ উশৃংখলতাটো নিৰ্মূল কৰিব লাগিব আৰু আমি সকলোৱে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব আৰু বিশেষকৈ মই ইয়াতে কওঁ যে নিবনুৱা সমস্যাটো বহুত বেছি ধৰণৰ ব্যাধি হৈছে আৰু ল'ৰা ছোৱালীবিলাক যদি এটা কৰ্মসংস্থানৰ ব্যৱস্থা কৰি যদি নিজে যদি এটা থাকিব পাৰে তেতিয়াহ'লে এই উশৃংখলটো নাযায় তেওঁলোকে সময়টো খুব কম পাব মানে এতিয়া সময়টো বহুত বেছি পোৱাৰ কাৰণে তেওঁলোকে বেয়া চিন্তা কৰিবৰ কাৰণে সুবিধা পাইছে সময় পাইছে গতিকে আমি যদি কিবা এটা কামত সৰু হওক বা ডাঙৰ হওক যদি ব্যস্ত থাকোঁ তেতিয়াহ'লে বেয়া চিন্তাবিলাক আমাৰ মনলৈ নাহে এইটোৱে খুব সুন্দৰ ছাৰ বহুত ভাল লাগিলে এটা বৰ গভীৰ কথা কৈ দিলে আপুনি যে দৰ্শক ৰাইজ মই এইখিনিতে আমাৰ বিশেষকৈ আমাৰ অভিভাৱকসকল বা নৱপ্ৰজন্মকো ক'ব বিচাৰোঁ মই আজিলৈকে তোমালোকৰ কাৰণে এই সাক্ষাৎকাৰসমূহ বুটলি ঘূৰি ফুৰিছোঁ এই ৰ'দত কেৱল তোমালোকৰ এই উচ্ছৃংখলতাবোৰ দূৰ কৰিবৰ কাৰণে আৰু ছাৰে এটা বহুত ভাল কথা কৈছে যে নিবনুৱা সমস্যাটোৰ বাবে মানে যিসকলে নিজৰ কেৰিয়াৰটোক লৈ চিন্তা নকৰে নিজৰ কেৰিয়াৰটোক লৈ পেলাই যিসকলে সপোন নাই তেওঁলোকে সেই সপোন নথকা জীৱনবিলাকে নিজৰ সময়বিলাকক অপব্যৱহাৰ কৰিছে আৰু অপব্যৱহাৰ কৰি পেলাই কুকৰ্মৰ প্ৰতি আকৃষ্ট হৈ পেলাই সেই কুকৰ্মসমূহ কৰিবলৈ চাইছে একচুৱেলি চাবলৈ গ'লে ছাৰ যিসকলে নিবনুৱা সমস্যাতেই নহয় এই তেনেকুৱা মানে সময়বিলাকক যোনে অৱহেলা কৰি আছে যোনে সময়বিলাকক অৱহেলিতভাৱে মানে পাৰ হৈ যাবলৈ দি আছে সিহঁতৰ এটা বস্তু মই অনুধাৱন কৰিব বিচাৰিছোঁ যে চাইক'লজিকেলি যে সিহঁতে এই সময়বিলাকক যিহেতু সিহঁতে ইনকম কৰাৰ কথা এটা চিন্তা কৰা নাই যিহেতু সিহঁতে কিবা এটা সৃষ্টিশীল মনোবৃত্তিৰ ধাৰণ কৰা নাই গতিকে সিহঁতে সহজ উপায় কেনেকৈ অৱলম্বন কৰিব পাৰি যিকোনো এটা বস্তু কেনেকৈ শ্বৰ্টকাটত গৈ পেলাই পাব পাৰি সিহঁতে সেইটো উপায় অৱলম্বন কৰিছে গতিকে এই শ্বৰ্টকাট উপায়টোৰ অৱলম্বন কৰাৰ ক্ষেত্ৰতে আজি দেখিবলৈ পোৱা যায় আমাৰ সমাজত বহুত কিছুমান ব্যাধি যে আজি ট্ৰেডিং কোম্পানীত পইচা শ্বৰ্টকাটত পইচা ঘটিবলৈ গৈ বহুত মানুহে কোটি কোটি টকালৈকে মাৰ খাইছে ঠিক তেনেকৈ ফ্ৰড কেওফালে ফ্ৰড আৰু আপুনি ইতিমধ্যে যিটো জঘন্য কাণ্ডৰ কথা ক'লে মানে কি সেই জঘন্য কাণ্ডটো সেই কাণ্ডসমূহ সেই শ্বৰ্টকাট মেথড অৱলম্বন কৰাৰ কাৰণে হৈছে আৰু সেই শ্বৰ্টকাট মেথড অৱলম্বন কৰাৰ মূল কাৰণটো এটাই যে মানে এমটি মাইণ্ড ইভিলছ হাউচ
মানে খালী মগজ চৈতানৰ ঘৰ বুলি কোৱা যায় গতিকে এটা বহুত ভাল লাগিলে গতিকে ছাৰ মোৰ আপোনাৰ কথাখিনি শুনি পেলাই এনেকুৱা এটা মনোভাৱ হ'ল আপুনি ইয়াৰ লগত দুটামান সংযোজন কৰিলে ভাল পাম ছাৰ হয় আজি মোৰো ভাল লাগিছে মই এনেধৰণে এষাৰ সমাজৰ হৈ ক'ব পৰাৰ কাৰণে আৰু তেওঁলৈ মই যথেষ্ট ধন্যবাদ জনাইছোঁ এতিয়া মোৰ কথা হ'ল কি আমি নিজে দেখিছোঁ বা আপোনালোকে প্ৰত্যেকেই দেখিছে যে সমাজত যিটো বৰ্তমান ব্যাধি চলি আছে আৰু ইজি মানি যিটো কথা আহিল এতিয়া আমি দুই এদিনত দেখি আছোঁ এইটো মই নকওঁ বা ক'বলৈ নাযাওঁ কিন্তু ইজি পথেৰে ইজি মানিটোৱে মানে বহুত ধ্বংস পথলৈহে নিয়ে মানে আমি কষ্ট কৰি পেলাই সংগ্ৰাম কৰি পেলাই যিটো পাওঁ দিনৰ দিনটো কষ্ট কৰি যিটো পাওঁ সেইটো আচলতে বহুত ভাল আৰু অতি সহজে যদি আমি এদিনতে যদি কোটিপতি হ'বলৈ বিচাৰোঁ সেই কথাটোৱে বহুতো মানে আৰু বেছি ভয়ংকৰ মানে হ'ব পাৰে বুলি মই ধাৰণা কৰিছোঁ গতিকে মই সকলোলৈকে মই আহ্বান জনাইছোঁ এনেধৰণে ইজি উপায়েৰে আগবাঢ়ি নগৈ ক'ত নিজে আত্মনিৰ্ভৰশীল হৈ পেলাই কষ্ট কৰি পেলাই আৰু সমাজৰ নিয়ম শৃংখলা মানি আমাৰ সৰু এনেকৈ ভাবিব লাগিব যে আমাৰ ল'ৰা ছোৱালী আছে মোৰ ককাই ভাই আছে মোৰ ওপৰত দাদাহঁত আছে বা বৰ্তাহঁত আছে এই সকলোৰে সন্মান ৰক্ষা কৰি আমি যাতে আগবাঢ়ি যাব পাৰোঁ সেই চিন্তাটো আমি সকলোৱে কৰিব লাগিব বহুত ধন্যবাদ ছাৰ আজি ভাল লাগিছে আপোনাৰ মন্তব্যসমূহ পাই লৈ আৰু যিসমূহ কথা কৈছে আমাৰ সমাজৰ কাৰণে ইম্পেক্টফুল কথাই কৈছে আৰু এই কথাসমূহ সমাজৰ যদি দুজনৰো যদি কিবা এটা উপকাৰ সাধন কৰিব পাৰে তেন্তে আজি আমাৰ এই কৰা বাৰ্তালাপটোৱে কিবা এটা সুফল আনিব বুলি ভাবিব পাৰোঁ আৰু আমাৰো প্ৰচেষ্টা এইটোৱে জ্ঞান বাৰ্তাৰ প্ৰচেষ্টা এইটোৱে যে আমাৰ সমাজৰ এই যুৱ উচ্ছৃংখলতা বা সমাজৰ এই বিশৃংখল পৰিৱেশবিলাকক যাতে আমি নাশ কৰিব পাৰোঁ আৰু এইটো চবতছে আচৰিত কথা মাৰাত্মক এটা বিষয় যে শ্বৰ্টকাট যিকোনো ক্ষেত্ৰতে এইটো এটা মাৰাত্মক বিষয় হৈ পৰিছে যে শ্বৰ্টকাটটো আৰু এই শ্বৰ্টকাট মেথডটো আচলতে আমাৰ ঘৰত সৰুতেই এটা শিশুৰ মনত সোমোৱাই দিয়ে যে তুমি যদি এবাৰ মেট্ৰিক পাছ কৰা ভালকৈ যদি কৰা তেতিয়াহ'লে বাইক এখন দিম তুমি যদি আমুকটোক পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হোৱা তেতিয়াহ'লে তোমাক মোবাইল এটা দিম কিবা এটা দিম গিফ্ট এটা সেই মনোবৃত্তিটোৱে এজন শিশুক গৈ পেলাই এই এনেকুৱা এটা ভয়ংকৰ সমস্যাৰ সন্মুখীন হোৱাকৈ গঢ় দি তোলে যিটো সমস্যা বৰ্তমান আমি দেখিবলৈ পাই আছোঁ নহয় যে ছাৰ ইয়াৰ লগত কিবা তাৰমানে আপুনি সংযোগ কৰিলে মই বহুতেই ভাল পাম এইটো আচলতে বেয়া কথা যে এইটো সপোন দেখুৱাব নাপায় ল'ৰা ছোৱালীক জ্ঞানৰ লগত সেই কথাটো আনিব কেতিয়াও নাপায় যে তুমি এইবাৰ ফাৰ্ষ্ট ডিভিজন পাছ কৰা ষ্টাৰলৈ পাছ কৰা ডিষ্টিংশ্যন পোৱা মই তোমাক এখন বাইক দিম বা মই আমুকটো গিফ্ট দিম এই বস্তুটো একেবাৰে কোনো কাৰণতে আনিব নাপায় সেইটো আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ সেইটোৱে যথেষ্ট ক্ষতি কৰিব গতিকে আমি সৰুৰে পৰাই তেওঁলোকে পঢ়া শুনাৰ মাধ্যমেৰে স্বাৱলম্বী হ'বলৈ আমি শিকাব লাগিব তেওঁলোকক আৰু সেইটোহে ভৱিষ্যতলৈ কামত আহিব সেই বস্তুটোৱে এতিয়া আমি প্ৰায় শুনো যে এইবাৰ মই মেট্ৰিক পাছ কৰিলে ভাল দামী আজিকালি এখন বাইকৰ দাম 2 লাখ 3 লাখ টকা দিও আমি যা দেখিছোঁ বা বহুত তাতকৈ বহুত ওপৰৰ তেনেকৈ আছে কিন্তু এইবিলাকে আমি দেখিছোঁ যে যিটো দুৰ্ঘটনা হৈছে এইবোৰ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীয়ে বাইক চলাই গৈ দুৰ্ঘটনাগ্ৰস্ত হৈছে এই দুৰ্ঘটনা হোৱাৰ কাৰণে তেওঁলোকতো শেষেই হ'ল তাৰ উপৰি তেওঁলোকৰ ফেমিলিটো শেষ গোটেই জীৱনৰ কাৰণে এটা দুখৰ বোজা লৈ থাকিবলগীয়া আছে আৰু কাৰোবাৰ ঘৰত এজনেই মাত্ৰ ল'ৰা আৰু সেই ল'ৰাজনে যদি এনেকুৱা পৰিৱেশত গৈ পেলাই এটা দুৰ্ঘটনাগ্ৰস্ত হৈ পেলাই জীৱনৰ কাৰণে এটা শেষ হৈ যায় তেতিয়াহ'লে সেই ফেমিলিটো গোটেই জীৱনৰ কাৰণে শেষ হৈ গ'ল গতিকে এনেকুৱা ধৰণৰ কথা বাৰ্তাৰ পৰা অলপ আঁতৰি থাকি আমি এটা সুন্দৰ পদক্ষেপেৰে আগুৱাই যোৱাটোহে মই বিচাৰোঁ আৰু মই সকলোলৈকে এইটো আহ্বান জনাইছোঁ যাতে এই মনোভাৱটো সৃষ্টি নকৰি পেলাই তেওঁ সৰুৰে পৰাই গঢ় দিবলৈ চেষ্টা কৰিব লাগে সকলোৱে খুব সুন্দৰ ছাৰ বহুতেই ভাল লাগিলে আৰু এই বাৰ্তাসমূহ আমি সমাজত দেখিবলৈ পাই থকা বস্তু আজি আমাৰ সমাজত এটা কম্পিটিশ্যন চলিছে যে আমুকৰ পিতেকে যদি পালচাৰ দিছে মোৰ ল'ৰাটোক KTM দিম ই যদি KTM ল'ব পাৰিছে মই বুলেট কিয় দিব নোৱাৰিম এইটো এটা কম্পিটিশ্যন হৈছে আৰু এই কম্পিটিশ্যনত গৈ পেলাই আমাৰ মানৱ সমাজে এনেকুৱা এখন দৌৰ খেলত মানে অৱতীৰ্ণ হৈছে যিখন দৌৰ খেলত মানুহ দৌৰি আছে কিন্তু ক'ৰ পাবগৈ কোনো নাজানে
কিয় দৌৰি আছে কোনো নাজানে গতিকে সকলোকে সজাগ হ'বৰ কাৰণে আজি এই গুণী জ্ঞানী ব্যক্তিসকল যিসকলে জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট যিসকলে শিক্ষকতা বৃত্তিৰ লগত জড়িত যিসকলে শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ পেলাই সমাজখনক সংগঠন কৰাত তেওঁলোকৰ অৱদান আগবঢ়াইছে আজি তেখেতে 33 বছৰ কাল অকল শিক্ষাৰ লগত জড়িত হৈ পেলাই কণ শিশুসকলক আজি 33 বছৰে 33টা বেটছ পঢ়াইছে আপুনি গতিকে 33টা বেটছ পঢ়াইছে 33টা বেটছত যদি কমেও 100জনকেও যদি গৈছিলে 3300 ল'ৰা ছোৱালী আপোনালোকে মই আধাই ধৰিলোঁ প্ৰায় 1500 ল'ৰা ছোৱালীয়ে ধৰিলোঁ অন এভাৰেজ আজিলৈকে আপুনি 1500টা শিশুক জ্ঞান গৰিমাৰে বা কিবা এটা হ'লেও দিবলৈ আপুনি সক্ষম হোৱা এজন ব্যক্তি গতিকে এনেকুৱা আমাৰ গুণী জ্ঞানী ব্যক্তিসকল যিসকল গুণী জ্ঞানী ব্যক্তিক পুজিলে আমি জীৱন বাটত আগুৱাবলৈ কিবা এটা সুবিধা পাওঁ যিসকল গুণী জ্ঞানী ব্যক্তিৰ জীৱনত তেওঁলোকৰ খোজত যদি আমি খোজ মিলাই আগবাঢ়োঁ তেতিয়াহ'লে আমি এটা সুগন্তব্যস্থান পামগৈ গতিকে সেই ব্যক্তিসকলক আপোনালোকে পূজন কৰিবলৈ শিকক সেই ব্যক্তিসকলৰ জীৱনৰ অভিজ্ঞতাসমূহক ল'বলৈ শিকক গতিকে আজিৰ বাৰ্তালাপটোৰ পৰা দৰ্শক ৰাইজ আপোনাৰ সবে কিবা নহয় কিবা এটা নৈতিকতা বা আধ্যাত্মিকতা বা বৰ্তমান সাম্প্ৰতিক কালৰ কিবা এটা নহয় কিবা এটা মূল্যবোধ পাব বুলি আশা কৰিছোঁ আৰু যিহেতু সময়ৰ এটা সীমা থাকে গতিকে ছাৰ আজি আপোনাৰ পৰা তথা দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ নমস্কাৰ মই আপোনালৈ যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনি অকণমান ক'বলৈ মোক সুবিধা দিয়াৰ কাৰণে দেই